হেল্ল' বন্ধুসকল, ৰদালি কৃষি পামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 1 জানুৱাৰী ইংৰাজী নতুন বছৰৰ সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি নিজৰ ফাৰ্মতে পিকনিক খাই আছোঁ, মানে বনভোজ আৰু ঘৰৰ পৰা অকণমান বাহিৰত আহি মনোৰঞ্জনৰ কাৰণে। যিহেতু আমাৰ ফাৰ্মত গোটেই পিকনিক খোৱাৰ সুবিধাখিনি আছে, পাকঘৰ আছে, কনফাৰেন্স হল আছে। আপোনালোকক দেখাব গৈ আছোঁ, আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। এইটো আমি পৰিৱেশটো দেখাই আছোঁ। এইটো ইয়াতে পানীৰ ব্যৱস্থা আছে। এফালে ইয়াতে এইটো পাকঘৰ কুকুৰা আৰু গাহৰি দুইবিধেই বস্তু আছে। এই মানে ঠেং খাই আছে। এইফালে বৌদিয়ে বনাই আছে। ইয়াতে এইটো লোকেল কুকুৰা জাতিলাওৰ লগত বনাইছে। আকৌ এইফালে গাহৰি মাংস পুৰা চাই মদৰ লগত আগত লৈ আছে। তাৰ পাছতে ইয়াতে আছে এইকেইজনী, এইজনী বৰ ৰূপহী নাচি নাচি খাই আছে। এই আকৌ গাহৰি নাখায়, মুৰ্গী খাইছে লোকেল। এইফালে আমাৰ মাজুৰ ৰূপহী আছে, পুৰা নাচিয়ে দিছে আৰু একদম। আৰু এই পুৰা চাই মদৰ বটল আৰু এই গাহৰি মাংস খাই আদায় কৰি পেলালে। ঠেং খাই আছে, মানে গাহৰি ভাজি আদায় কৰিলে। এই এবাটি ইয়াতে খাই আছে আৰু মাংস ঢেৰ আছে, চিন্তা কৰিব নালাগে, আমি খাই থাকিম। লগতে আপোনালোকক আমি পৰিৱেশটো দেখাইছোঁ। ইয়াতে আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে। সুবিধা আছে ইয়াতে, বাঁহৰ ডেস্ক বেঞ্চ আছে। এইবিলাক ইয়াতে বহি ধুনীয়াকৈ আপোনালোকে ভাত পানী খাব পাৰে। এইফালে কাৰেণ্টৰ বৰ্ড আছে, ইয়াতে ডেস্ক চেক পূৰা লগাব পাৰে। এইফালে আছে আপোনাৰ গোবিন্দ ধাম, পৰিৱেশটো এনেধৰণে সজাই থোৱা আছে। এফালে কাঠফুলা ঘৰ, আৰু ইয়াতে আপোনালোকে বহি নাচিব পাৰে, ভাগিব পাৰে। এইটো আপোনাৰ চাংঘৰ, ধুনীয়াকৈ চাংঘৰ আছে। এইটো টঙি ঘৰ, ইয়াতে উঠি পেলাই আপোনালোকে চেলফি মাৰিব পাৰে, মনোৰঞ্জন কৰিব পাৰে। ইহঁতকেইজনী পূৰা খাই আছে। পুৰা খোৱাত এক্সপাৰ্ট আছে, পুৰা ঠিকছে খাই। আমাৰ চুনুমুনু, এইজনী চুনুমুনু অলপমান নাচি দে, অলপ নাচি দে। আমাৰ চুনুমুনু পুৰা বিহু নাচি আছে। নাচ, কঁকালত ধৰি নাচ। চুলাইখিনি এদিন মই খাই দিলো হলে আধা গিলাচ মান দিছিলে, গোটেইখিনি খাই দিলো। খাই পেলাই আমাৰ পৰিয়ালত নাচনি নাই, এনেই ভাল পায় নাচ। আমাৰ চুনুমুনু পুৰা বিহু নাচি আছে। নাচ, কঁকালত ধৰি নাচ। চুলাইখিনি এদিন মই খাই দিলো হলে আধা গিলাচ মান দিছিলে, গোটেইখিনি খাই দিলো। খাই পেলাই আমাৰ পৰিয়ালত নাচনি নাই, এনেই ভাল পায় নাচ। আমি এতিয়া বনভোজ খোৱা
ব্যক্তিসকলক অলপ দেখাবলৈ গৈ আছোঁ তেওঁলোকৰ মন্তব্য কেনে ল'ম আজি কি খাইছেনো এইজনী বৰ উপহী কি খাইছে ভাত এইটো লোকেল মুৰ্গী লোকেল গাহৰি মুৰ্গী নাখাওঁ বাৰু গাহৰি আছে এফালে গীতা মোৰ এইফালে লোকেল মুৰ্গী আছে গাহৰি আছে জলপাই দুইটাই আছে একেলগত এফালে বডি বিবাৰাণী বডি আমাৰ একে কৰি আমি গাহৰি লাইয়ে ভাজিছোঁ ভাজি পেলাই খাইছোঁ এইফালে লোকেল মুৰ্গী জাতিলাও আলু ভাজি ঢেৰ কিবা আছে এফালে আছে আমাৰ হিমাদ্ৰী বৰুৱা একে উক্তকে ক'লে নহয় সিমান একেই কথা খাইছোঁ মুনুৱে য'তে ত'তে খাই আছে চাই মদ চুই মদ চব খাইছোঁ এইফালে আপুনি কি খাইছে মদ নাই বাৰু পানী লৈছোঁ গাহৰি মাংস লাহেকৈ বনাইছোঁ তাৰপিছত জাতিলাও আলু লোকেল মুৰ্গী একেবাৰে মাৰি আছে আৰু মজা এইফালে আৰু মাল আছে কোনোবাই আহিলে খাব পাৰিব খাই থাকিব পাৰিব ইয়াতে কৰিছোঁ দূৰ দূৰণিলৈ প্ৰায় এবিঘা দাংবডি আছে টাৱাৰ মডেল এইটো দাংবডি এটা দুটা টাৰ্নেল মডেলত কৰিছোঁ ইয়াতে যেতিয়া দাংবডি শেষ হৈ যাব তেতিয়া দাংবডিৰ মাজতে আমি এইটো জেঙতে আকৌ দিব পাৰিম একেই মডেল ইয়াত সোমাবলৈ মানে কাম কৰিবলৈ যথেষ্ট সুবিধা ছিঙিবলৈও সুবিধা আগৰ মানে বৰফৰ ঘৰৰ নিচিনা মডেলবিলাক আৰু ইয়াতে আমি কৰি আছোঁ আপোনালোকো খেতি কৰিলে এনেকুৱা ধৰণৰ পদ্ধতিৰে আপোনালোকে খেতি কৰিব পাৰিব আমি এইটো একদম ঘৰৰ পদূলিলৈকে 1 ইঞ্চিও মাটি এৰা নাই ইয়াতে লাই খেতি কৰি আছোঁ লগতে এতিয়া ধনিয়া খেতি কৰি আছোঁ মানে মাল্টিপাৰপাছ চিষ্টেমত খেতি কৰি আছোঁ খেতি এনেধৰণে কৰাৰ মেইন কাৰণটো কি হৈছে মানে এই শুনো আৰে কি উল্টা পুল্টা কৈছে এনেধৰণে খেতি কৰিব লাগে যাতে এজন বেপাৰী আহিলে আপোনাৰ হাকনিখনৰ পৰা কমেও যাতে 3 বিধ পাচলি নিব পাৰে কাৰণ 3 বিধ পাচলি নিব পাৰিলে তেখেতৰ বজাৰখন চলে গতিকে তেনেধৰণে আপুনি ফাৰ্মখন বনালে আপোনাৰ ফাৰ্মলৈ সদায় বেপাৰী আহিব যিহেতু 3 বিধ শাক পাচলি আপোনাৰ তাত পাব গতিকে বেপাৰী আহিব গতিকে আপোনাৰ বাৰীখন কমাৰ্চিয়েল বা এখন বাণিজ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে গোটেই প্ৰচেষ্টাখিনি আপুনি হাতত ল'ব লাগিব গতিকে আপোনাৰ ঘৰত থকা বাৰীখনতো আপুনি এখন দোকান হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে আজিলৈ মানে ধন্যবাদ